আজি ভাবিলোঁ খিচিৰিকে বনাওঁ আৰু কিমাননো এইবোৰ মাছ মাংস খাই থাকিব। দাইল ভাতো আমনি লাগে, কালি ৰাতি ভাবিলোঁ খিচিৰিকে বনাওঁ। এই খিচিৰিৰ কাৰণে মই যোগাৰ কৰি ল'লোঁ আদা, নহৰু, পিঁয়াজ, কেপচিকাম, অকণমান ৰঙালাও, চজিনা, গাজৰ, বিলাহী, আলু আৰু কেইটামান ফ্ৰেঞ্চবিন। আটাইখিনি ৰেডি কৰি ল'লোঁ। এইফালে মগু দাইল আৰু মচুৰ দাইল আৰু চাউলটো খালি কমকৈ দিছোঁ। সেইখিনি গোটেই ধুই কৰি আজৰি কৰি ল'লোঁ। তাৰপৰা এটা কুকাৰত সেই আদা, নহৰু, পিঁয়াজখিনি দি তাৰপিছত আৰু নিমখ হালধি দি গোটেই চব্জিখিনি ভাজি আছোঁ আৰু অকণমান চেনি দিছোঁ। তাৰপৰা ভাজি ভাজি যেতিয়া চাউলটো অকণমান লগা নিচিনা হৈ যাব তেনেকুৱাতে পানী দি দিব। পানীটো খিচিৰিত অকণমান বেছিকৈ দিলে ভাল হয় আৰু। আপোনাৰ এইখিনি ভাজি আছোঁ দেখিছেনে? ইমানটোমান যেতিয়া হ'ব এনেকুৱাতে পানী দি দিব। মই ঠাণ্ডা পানীকে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি গৰম পানী দিয়ে গৰম পানী দিব পাৰিব। এইয়া খিচিৰি, আচাৰ, বেঙেনা ফ্ৰাই আৰু সৰু মাছ ফ্ৰাই। এইয়া আৰু ঘি খালে ঘিউ দি দিব পাৰে, মই দিয়া নাই। মই ছোৱালীয়েও নাখায় সেইকাৰণে নাই দিয়া আৰু। এইয়া